জমিয়তৰ যিবিলাক কনসাৰ্ন আমাৰ সেক্ৰেটাৰী আছে, প্ৰেসিডেন্ট সাহেব আছে, মৌলানা আব্দুল কাদিৰ সাহেব আছে, আমি আছো ইনশাআল্লাহ। আমাৰ লগত যোগাযোগ কৰিব, আমি যিখিনি পাৰো যেনেকে পাৰো অসম জুৰি আমি এপ্লিকেশন কৰা আছে। অসম জুৰি এপ্লিকেশনৰ কাম চলি আছে। খালি দুটা শৰ্ত মনত ৰাখিব, আৰু ইয়াৰ পৰা এইটো মেছেজ লৈ যাব, ভূমিহীন ভাৰতীয় নাগৰিক, লেণ্ডলেছ এপ্লিকেশন, এই তিনিটা বস্তু ডেপুটি কমিশনাৰ অফিচ ছাৰে নিজেই ক'লে তেখেত এভেইলেবল থাকিব। আমাৰ ইনশাআল্লাহ আধা কামটো ইয়াতে হৈ গ'ল, হয়নে? খালি আপুনি আইনগতভাৱে এপ্লিকেশনখন দিব লাগিব উইথ অল ইউৰ ডকুমেণ্টছ। আইনগতভাৱে এপ্লিকেশনখন দিব লাগিব, বাকী ফ'ল' আপখিনি ছাৰে কৰিব। এটা কেছ ছেটেলমেণ্টৰ কেছ ৰেজিষ্টাৰ হ'ব। আৰু যিবিলাক উচ্ছেদিত ব্যক্তি, যিবিলাক উচ্ছেদ হৈ গৈছে, ভাৰতীয় নাগৰিক হয়, ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন এক্ট এখন আছে 2013ত, সেই এক্টখনত আপোনালোকে এপ্লাই কৰক, এপ্লিকেশ্যন কৰক। আমি অলৰেডি কৰিছোঁ। গোৱালপাৰা হাছিলাবিলত 670টা ফেমিলি উচ্ছেদ হৈছে। 670টা ফেমিলিৰ আমি ক্ষতিপূৰণৰ দাবী কৰি আমি এপ্লিকেশ্যন কৰিছোঁ। আপুনি কৰ্তৃপক্ষক জনাব লাগিব ন। নজনালে কেনেকৈ গম পাব তেখেতসকলে? সেইটো আপোনাৰ দায়িত্ব। আপোনালোকে যে মই বহি আছো সেনেকৈ নহ'ব না। আপোনাৰ দায়িত্বটো আপুনি আপোনাৰ পাৰ্টটো কৰ্তব্যখিনি কৰিব লাগিব। তেখেতসকলক জনাব লাগিব কৰ্তৃপক্ষক যে মই অমুক জেগাত বহি আছিলোঁ, মোৰ মাটিটো এনেকৈ উচ্ছেদ কৰি